জুবিন গাৰ্গ ফেচবুক ওপেন কৰি চাব জুবিন গাৰ্গ, ইউটিউব ওপেন কৰি চাব জুবিন গাৰ্গ, ফেচবুকত লিখা থাকিব টাইটেল একে থাকিব জুবিন গাৰ্গে ৰাজীৱ সদিয়াক কিয় চিনি নাপায়, ইউটিউব ওপেন কৰি পেলাই চাব ৰাজীৱ সদিয়াক জুবিন গাৰ্গে কিয় চিনি নাপায়। আৰে নাপায় যদি নাপায় আৰু কি হ'ল, যদি চিনি নাপায় জুবিন গাৰ্গে ৰাজীৱ সদিয়াক, কি ৰামায়ণখন উল্টা হৈ যাব নেকি, মহাভাৰতখন খেলি মেলি হৈ যাব নেকি, বেলি কি পশ্চিম ফালৰ পৰা ওলাবলৈ আৰম্ভ কৰিব নেকি? মানুহে চিনি নাপাওঁ বুলি ক'লে নাপালে আৰু কি কথা, একো ডাঙৰ কথা নহয় যেন মোৰ অনুভৱ হয়। যিটো বস্তুত লাগিব লাগিছিল তেনেকুৱা বস্তুবিলাকত নলগাৰ কাৰণেই আজি অসমখনত এনেকুৱা ধৰণৰ অৱস্থা হ'বলগীয়া হৈছে যেন মোৰ অনুভৱ হয়। ৰাজীৱ সদিয়াৰ কথাতকে মই ক'ব বিচাৰিছোঁ, ৰাজীৱ সদিয়াক গুৰুত্ব আমি দিব লাগিছিল ক'ত, কেতিয়া? অসমৰ জনসাধাৰণে ছাপোৰ্ট কৰিব লাগিছিল ৰাজীৱ সদিয়াক কেতিয়া? তেতিয়া যেতিয়া জীৱিত অৱস্থাত আছিল, যেতিয়া ৰাজীৱ সদিয়াই নিজৰ সৃষ্টিৰে অসমখনক জাগ্ৰত কৰাৰ এটা সপোন ৰচনা কৰিছিল, পৰিৱৰ্তন কৰাৰ এটা সপোন ৰচনা কৰিছিল, ঠিক তেতিয়াই আমি অসমৰ জনসাধাৰণে ৰাজীৱ সদিয়াক চিনি নাপালোঁ নাইবা সহযোগ নকৰিলোঁ, দৰকাৰী কামত আমি নালাগিলোঁ। তাৰ ফলত আজি ৰাজীৱ সদিয়াৰ জীৱিত অৱস্থাত আমি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলগীয়া হৈ গ'ল। তাৰমানে মই ক'বলৈ লৈছোঁ যে ৰাজীৱ সদিয়াক যদি আমি জীৱিত অৱস্থাতে যদি সহযোগ কৰিলোহেঁতেন, তেখেতৰ বিষয়ে জানিবলৈ অসমবাসী ৰাইজে যদি বিচাৰিলেহেঁতেন, তেতিয়াহ'লে আজি যেনেকুৱা ধৰণৰ সন্মান অসমবাসী ৰাইজে দিছে তেখেতক, তেনেকুৱা ধৰণৰ সন্মান হয়তো জীৱিত কালতে পালেহেঁতেন। কিন্তু সেইটো সময়ত আমি তেখেতক গুৰুত্ব প্ৰদান নকৰিলোঁ। গুৰুত্ব এতিয়া আমি কেতিয়া দিছোঁ? এতিয়া মৃত্যু হোৱাৰ পাছত, মৃত্যু হোৱাৰ আগত অসমৰ 50% বাদে দিয়ক আপোনাৰ 70-80% মানুহে ৰাজীৱ সদিয়াক চিনি নাপায়, চিনি পাবলৈ চেষ্টা নকৰিলে, সেই তেখেতৰ টেলেণ্টটো উলিয়াই আনিবলৈ চেষ্টা নকৰিলে। এতিয়া বহুতে ৰাজীৱ সদিয়াৰ গীত গায়, ৰাজীৱ সদিয়াৰ গীত শুনে, গীত শুনি পেলাই তেখেতৰ ছবিটো চকুলে আনি পেলাই নাইবা মনৰ ভিতৰলৈ আনি পেলাই বহুতো মানুহে এতিয়া চকু পানী টুকিছে, শোক প্ৰকাশ কৰিছে। এতিয়া মানুহে উপলব্ধি কৰিছে, হয় আমি এজন মহান শিল্পীক হেৰুৱাইছোঁ, যিজন শিল্পীয়ে নিজৰ সৃষ্টিৰে অসমখনৰ জনসাধাৰণক পৰিৱৰ্তন কৰাৰ এটা সপোন ৰচনা কৰিছিল, এতিয়া উপলব্ধি কৰিছিল। তেতিয়াহ'লে চিন্তা কৰি চাওক, জুবিন গাৰ্গে ৰাজীৱ সদিয়াক চিনি নোপোৱা আৰু ৰাজীৱ সদিয়াক জীৱিত অৱস্থাত চিনি নোপোৱা, কথাটো অকণমান ভাবি চাওকচোন, একেটাই নহয়নে? আমি ক'ত গুৰুত্ব প্ৰদান কৰি আছোঁ আৰু ক'ত গুৰুত্ব প্ৰদান কৰিব লাগিছিল? কেতিয়াবা এবাৰ অনুভৱ কৰি চাওক বন্ধুসকল, মোৰ মতে জুবিন গাৰ্গে ৰাজীৱ সদিয়াক চিনি পায় চিনি নাপায় মোৰ মতে কোনো প্ৰব্লেমেই নাই, চিনি পালেও পাওক, চিনি নাপালেও দৰকাৰ নাই। হয় চিনি পাব লাগিছিল, চিনি পোৱাৰ তেখেতসকলে যে একেলগে মিলি পেলাই কামো কৰিছিল তাৰ সম্পূৰ্ণ তথ্যও ইতিমধ্যে ওলাই পৰিছে। কিন্তু ওলাই পৰাৰ পাছতো তেখেতৰ মুখৰ পৰা শুনিবলৈ পোৱা গ'ল ৰাজীৱ সদিয়াক চিনি নাপাওঁ। হ'ব চিনি নাপাবও পাৰে, তেখেতে সকলোৱে অসমৰ প্ৰতিজন মানুহে কয় তেওঁক মদ খায়, আৰু অসমীয়া দেখাৰ কথা আছে, কুকুৰ বুঢ়া হ'লে ফাপৰে খায়, মানুহ বুঢ়া হ'লে কথা লৰি যায় বুলি কয়। গতিকে জুবিন গাৰ্গৰ বয়সো হৈছে, পানীও খায়, সেইটো কাৰণে তেখেতৰ কথা লৰি গ'ল। সেই বুলি ইমান ৰৌজাল বৌজাল কৰি থাকিবলৈ কোনো দৰকাৰ নাই যেন অনুভৱ হয় বন্ধুসকল মোৰ মতে। এতিয়া চাওক, কোনোবা এজন মানুহক যদি চিনি পায়, যদি পায়, কোনোবা এজনক নাপায়, যদি নাপায়, কথা ইমানতে খতম হ'ব লাগে যেন মোৰ অনুভৱ হয়। জুবিন গাৰ্গে ৰাজীৱ সদিয়াক চিনি পাওক নাপাওক কোনো দৰকাৰ নাই, কিন্তু আমিবিলাকে চিনি পাব লাগিব। আমি চিনি পাওঁ, অসমৰ জনসাধাৰণে ৰাজীৱ সদিয়াক চিনি পায় নাইবা চিনি পাব লাগিব, কাৰণ তেখেতৰ দৰে এজন মহান শিল্পী, তেখেতৰ দৰে এজন জাতিক ভাল পোৱা, তেখেতৰ দৰে অসমখনক লৈ পেলাই যিটো প্ৰেম, এই প্ৰেমৰ ভাৱখিনি আমি বুজি পাব লাগিব, সংযম কৰিব পাৰিব লাগিব। অকল বুজি পালেও নহ'ব, সেই বুজি পোৱাখিনিক কোনোবা নজনা এজনক বুজাই দিব লাগিব, তেতিয়াহে তেখেতক আমি জীৱিত কালত যিটো দিব নোৱাৰিলোঁ, সেই দিব নোৱাৰা যিটো অভাৱ, এই অভাৱটো ভৱিষ্যতে পূৰণ হ'ব। আচ্ছা বন্ধুসকল, ৰাজীৱ সদিয়াক যে আমিবিলাকে দিব নোৱাৰিলোঁ বুলি মই কৈ আছোঁ, ইয়াত আমাৰ লগত কি সম্বন্ধ আছে? বন্ধুসকল এই মুহূৰ্ততে আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, ৰাজীৱ সদিয়াই যে জীৱিত কালত পপুলাৰিটি অৰ্জন কৰিব নোৱাৰিলে নাইবা বহুতো মানুহে যে চিনি পোৱা নাছিল, তাৰ কাৰ দুৰ্বলতাত ৰাজীৱ সদিয়াৰ এনে অৱস্থা হ'ল বুলি আপোনালোকে ভাবে, নাইবা পপুলাৰিটি অৰ্জন কৰিব নোৱাৰিলে বুলি আপোনালোকে ভাবে? মোৰ মতে বন্ধুসকল ইয়াত ক'ৰবাত নহয় ক'ৰবাত সাংবাদিকসকলৰো দুৰ্বলতা আছে বুলি মই ভাবোঁ। কাৰণ কেলৈ কৈছোঁ, ৰাজীৱ সদিয়াৰ দৰে এজন মহান শিল্পী, এজন জাতি মাতি ভেটিৰ গীত গোৱা এজন টেলেণ্টেড শিল্পী আছে বুলি গম পায়ো অসমৰ সাংবাদিকসকলে সেই টেলেণ্টটো অসমৰ জনসাধাৰণৰ আগত প্ৰচাৰ কৰি দিবৰ বাবে অকণমান দুৰ্বলতা প্ৰকাশ কৰিলে নেকি? আমাৰ সাংবাদিকসকলে চকুৰ আলিৰ দৰে মানুহৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিলে নেকি? ভিডিঅ' ক্ৰিয়েটাৰসকলে চকুৰ আলিৰ দৰে ব্যক্তিসকলক বেছিকৈ গুৰুত্ব প্ৰদান কৰিলে নেকি? যাৰ ফলত ৰাজীৱ সদিয়াৰ দৰে টেলেণ্টেড একোজন ব্যক্তি লুকাই থাকি গৈছিল, তল পৰি গৈছিল চকুৰ আলিৰ লগত। চকুৰ আলিৰ এতিয়া চিনি নোপোৱা মানুহ নাই। 5 বছৰ ল'ৰা ছোৱালীৰ পৰা 70-75 বছৰৰ বৃদ্ধ বৃদ্ধালৈকে চকুৰ আলিক চিনি পায়। কাৰণ কেনেকৈ চিনি পায়? এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে। কোনোবা এজন ভিডিঅ' ক্ৰিয়েটাৰেই হওক নাইবা সাংবাদিকেই হওক, আপোনাৰ এনেকুৱা যেন অনুভৱ দেখিবলৈ পোৱা গৈছে, আপোনাৰ চকুৰ আলিৰ এটা যেনে 5 মিনিটৰ এটা ভিডিঅ' প্ৰস্তুত কৰিলে, 5 মিনিটৰ ভিডিঅ' প্ৰস্তুত কৰাৰ পাছত সেই 5 মিনিটৰ ভিডিঅ'টোত
ভিডিঅ'টোৰ পৰা 50টা ভিডিঅ' উলিয়াব চকুৰ আলীয়ে ইংৰাজী কোৱাটো এটা উলিয়াব চকুৰ আলীৰ এক্সপ্ৰেশ্যনটোক লৈ পেলাই এটা ভিডিঅ' উলিয়াব চকুৰ আলীয়ে কিবা এটা কৰি আছে উলিয়াব চকুৰ আলীয়ে কোনোবা এজনক গালি পাৰে উলিয়াব সেই 5 মিনিটৰ ভিডিঅ'টোৰ পৰাই 5টা 10টা 20টামান ভিডিঅ' পাৰ্ট কৰি পেলাই ইমানেই প্ৰচাৰ কৰি দিয়া হৈ গ'ল যাৰ ফলত আজি চকুৰ আলীৰ দৰে মানুহ একেবাৰে পপুলাৰ হৈ পৰিলে পপুলাৰ এক মানে প্ৰতিজন মানুহে চিনি পোৱা হৈ গ'ল গতিকে ইয়াত এই ক্ষেত্ৰত বন্ধুসকল সাংবাদিকসকল নাইবা ভিডিঅ' ক্ৰিয়েটাৰ সকলোৰ ক'ৰবাত নহয় ক'ৰবাত দুৰ্বলতা আছে নেকি বুলি মই অনুভৱ কৰোঁ বন্ধুসকল তাৰ পাছত দ্বিতীয়তে আমাৰ ক'ত দুৰ্বলতা আছে অসমৰ জনসাধাৰণৰ দুৰ্বলতা ক'ত আছে ভিডিঅ' ক্ৰিয়েটাৰ সাংবাদিক বাদ দিলোঁ এতিয়া অসমৰ জনসাধাৰণৰ মাজলৈ আহিলোঁ আমাৰ দুৰ্বলতা ক'ত এনেকুৱা নহয় যে সাংবাদিকসকলে ভিডিঅ' প্ৰস্তুত কৰা নাই ভিডিঅ' ক্ৰিয়েটাৰসকলে গৈ পেলাই ভিডিঅ' প্ৰস্তুত কৰা নাই কৰিছে কিন্তু সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক অসমৰ জনসাধাৰণে নাচালে গুৰুত্ব প্ৰদানেই নকৰিলে আৰে কোনোবা এজন ভিডিঅ' ক্ৰিয়েটাৰে ভাল এজন বস্তুৰ ওপৰত ভাল এটা বিষয়বস্তুৰ ওপৰত ডিপেণ্ড কৰি পেলাই ভিডিঅ' যদি প্ৰস্তুত কৰে সেই ভিডিঅ'টো প্ৰস্তুত কৰাৰ পাছত মানুহে চায় নাই কাম নাই চাম নাই এনেকৈ অকণমান ওলাই আছে তাৰপাছত তলত চকুৰ আলীৰ মুখখন ওলাই আছে সেই ওপৰতো ৰাজীৱ শদিয়াক বাদ দিলোগৈ চকুৰ আলীক ধৰিলোগৈ তেনেকুৱা ধৰণৰ কাম আমিবিলাকেও কৰিলোঁ অসমৰ সাধাৰণ জনতায়ো কৰিলে যাৰ ফলত আজি ৰাজীৱ শদিয়াই জীৱিত কালত সন্মান নাইবা জীৱিত কালত অসমৰ জনসাধাৰণৰ আগত পৰিচয় দিব নোৱাৰিলে নাইবা চিনি নাপালে গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত অসমৰ জনসাধাৰণৰ দুৰ্বলতা আছে বুলি মই অনুভৱ কৰোঁ বন্ধুসকল গতিকে আশা কৰোঁ বন্ধুসকল এই বিষয়বস্তুটোৰ ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰিব আৰু ৰাজীৱ শদিয়াৰ দৰে আৰু বহুতো মহান ব্যক্তি নাইবা বহুতো টেলেণ্ট থকা ব্যক্তি আমাৰ অসমত এতিয়াও আছে কিন্তু মানুহে চিনি পোৱা নাই গতিকে সেই ব্যক্তিখিনিক উলিয়াই আনিব লাগিব আমি সহযোগ কৰিব লাগিব তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আমি চাব লাগিব সহযোগ কৰিব লাগিব তাৰ ফলত হয়তো তেনেকুৱা ধৰণৰ ৰাজীৱ শদিয়া দ্বিতীয়জন আমি ঘূৰাই পামেই